নমস্কাৰ অংকুৰিত অসমৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম। মিঠা আলুৰ খেতি কৰি লাভান্বিত হৈছে গোলাঘাট দেৰগাঁৱৰ প্ৰগতিশীল কৃষক আজগৰ আলী। বিগত 2 বছৰ ধৰি মিঠা আলুৰ খেতি কৰি আহিছে কৃষকগৰাকীয়ে। কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে বিহুৰ সময়ত প্ৰতি কেজি আলু 40 টকা দৰত বিক্ৰী কৰে। এই লাভজনক শস্যবিধৰ খেতি অন্য কৃষকসকলকো কৰিবলৈ আহ্বান জনাই কৃষক আজগৰ আলীয়ে। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। নমস্কাৰ কৃষক বন্ধুসকল, মোৰ ঘৰ দেৰগাঁও ধেমাজি কৈবত্য গাঁৱত, গোলাঘাট ডিষ্ট্ৰিক্ট। মই আপোনালোকক এটা খেতিৰ বিষয়ে আজি জনাব বিচাৰিছোঁ, যিটো আমাৰ মাঘ বিহুৰ সময়ত আমাৰ প্ৰতি ঘৰ অসমীয়াকে দৰকাৰ হয়। বিহুৰ সময়ত এপোৱা হ'লেও আমাৰ অসমীয়া মানুহসকলে এই আলুটো ব্যৱহাৰ কৰে বিহুত। এইফালে চাওক আপোনালোকে, এইটো মিঠা আলু আৰু ৰঙা আলু বুলি কয়। এইটো খেতি আমি আজি বহু বছৰৰ পৰা কৰি আছোঁ। মই যোৱা বছৰো আপোনালোকক জনাইছিলোঁ এই বিষয়ে। এইটো খুব সহজে খেতিটো কৰিব পাৰে, খুব কম খৰচত হয়। 3-4 হাজাৰ টকা খৰচ কৰি এই খেতিটো কৰিব পাৰে, আৰু যদি নিজেই কামখিনি কৰে তেতিয়াতো খৰচ নাই বুলিয়ে ক'ব পাৰি। ইয়াৰ এবছৰ কঠীয়াটো ইয়াৰ গোটাই ল'লে আপোনালোকৰ প্ৰতি বছৰে সেই সৰু আলুখিনি ৰাখি আপোনালোকে ইয়াৰ পৰা খেতিটো কৰিব পাৰিব। চাওকচোন, এইফালে আমি গৰু হাল বায়ে আলুখিনি উলিয়াই আছোঁ আৰু বুটলি আছোঁ। এই বিহুৰ সময়ত আমাৰ এতিয়া আজৰি নাই, আলু লাগে, খালি আলু লাগে চবকে। আৰু এটা দুখেৰে এটা কথা জনাব বিচাৰিছোঁ যে কালি পৰহি মই দেখিছোঁ শদিয়াত আমাৰ কৃষকসকলে আলুখিনি নি ৰাস্তাত পেলাই প্ৰতিবাদ কৰিব লগা হৈছে। মই ভাবোঁ এইটো আলু খেতি যদি আমাৰ প্ৰতিজন কৃষকে 2-3 বিঘাকৈ কৰে, ইয়াৰ পৰা ধুনীয়া এটা উৎপাদন তেখেতসকলে পাব আৰু লাভ কৰিব সক্ষম হ'ব। কাৰণ এতিয়া ইয়াৰ 40 টকা আমাৰ পৰাই নিছে বেপাৰীয়ে। গতিকে এইটো খেতি বিঘাত প্ৰায় 20-25 কুইণ্টেললৈকে ওলায়। যদি আপোনালোকে কৰে খেতি কৰিব পাৰিব। আৰু শদিয়াৰ যদি কোনোবা কৃষকে এই ভিডিঅ'টো চাই আছে, তেনেহ'লে তেখেতসকলে যদি মোৰ বস্তুটো তেখেতসকলৰ ওচৰত যদি নাই এইটো কঠীয়া, তেখেতসকলক মই ফ্ৰীকৈ দিম। আহি পেলাই তেখেতসকলে মোৰ ওচৰৰ পৰা ভিডিঅ' যদি চাই নিব বিচাৰে তেতিয়াহ'লে নিব পাৰিব। তেখেতসকলৰ কাৰণে মই ফ্ৰীকৈ দিম, লৈ যাব তেখেতসকলে আৰু এই খেতিটো কৰিব পাৰিব। গতিকে আপোনালোকক এই বিষয়ে জনালোঁ। আপোনালোকৰ যদি বীজটো লাগে তেতিয়াহ'লে নি পেলাই এই খেতিটো কৰিব পাৰিব আৰু কৰক। মই ভাবোঁ কৃষকসকলে এই খেতিটো কৰিলে ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰিব। ইয়াৰ পৰা মুঠেই খৰচ নাই। আপোনালোকে এই খেতিটো এবাৰ কৰি চাওকচোন। ধন্যবাদ।